মৰাণৰ কেন্দ্ৰীয় তৰাচিঙা বিহু স্থায়ী সমিতি উখাপুৰ মহিলা সমাজৰ উদ্যোগৰ লগতে মৰাণৰ বিভিন্ন দল সংগঠন আৰু ব্যৱসায়ীসকলৰ সহযোগত অহা 23, 24, 25 আৰু 26 মাৰ্চত 4দিনীয়াকৈ মৰাণ উখাপুৰ খেলপথাৰত পঞ্চদশ বাৰ্ষিক ঐতিহাসিক কেন্দ্ৰীয় তৰাচিঙা বিহু উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। আজি টাই আহোমৰ বানফি পূজা অনুষ্ঠিত কৰি লাইখুটা স্থাপন কৰা হয়। এই লাইখুটা স্থাপনৰ মাংগলিক অনুষ্ঠানত কেন্দ্ৰীয় তৰাচিঙা বিহুৰ স্থায়ী সভানেত্ৰী নাং অঞ্জলি চেতিয়া মোহন, কাৰ্যকৰী সভাপতি চাওসূৰ্য বৰগোহাঁই, উদযাপন সমিতিৰ সভাপতি চাও নবীন গগৈ, উদযাপন সমিতিৰ মুখ্য ব্যৱস্থাপক তথা জ্যেষ্ঠ সাংবাদিক কৰুণা ফুকন, চৰকাৰী পেঞ্চনপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক বাছা বৰা, স্মৃতি গ্ৰন্থ সভাপতি হৰেণ ফুকন, প্ৰফুল্ল গগৈ, বিজু বৰাকে ধৰি প্ৰমুখ উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এই 4দিনীয়া তৰাচিঙা বিহুৰ পৰম্পৰাগত কাৰ্যসূচীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক দলে তৰাচিঙা বিহুৰ মাদকতা বৃদ্ধি কৰিব। তাৰোপৰি খাদ্যমেলা, বস্ত্ৰমেলা আৰু গ্ৰন্থমেলাৰ উপৰিও বিভিন্ন প্ৰতিযোগিতা, বিহু প্ৰশিক্ষণ দিয়াৰ লগতে বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। এই প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীক মাধৈ মালতী বঁটাৰে সন্মানিত কৰিব। আজি এসপ্তাহ ধৰি ইয়াতে বিহু আখৰা দিছে, কি অনুভৱ হৈছে? খুব ভাল লাগিছে। সকলোৱে খুব আগ্ৰহ কৰি শিকিছে নাচবোৰ। মই যিটো ভংগীমা দিওঁ বা যিখিনি মই পদচালনা বা নাচ শিকাওঁ, সকলোৱে খুব মনোযোগ দি শিকিছে। ভাল লাগিছে সকলোৱে ইমান যে আগবাঢ়ি আহিছে। যিহেতু তুমি যোৱা ৰাণী আছিলা, সেই বিহু ৰাণী হ'ব পাৰিব বুলি আশা কৰিছানে বাকীখিনি? হয়, সকলোৱে যদি কষ্ট কৰে, নিজৰ যদি ভংগীমাবোৰ নিজে যদি চাই আইনা আগত যদি খুব প্ৰেক্টিচ কৰে, সকলোৱে এদিন পাৰিব এই লতাশিলত বিহু ৰাণী হ'বলৈ। তুমিও আইনা আগত নাচিছিলা? হয়, ময়ো প্ৰেক্টিচ কৰিছিলোঁ। মই সৰুৰ পৰাই প্ৰেক্টিচ কৰিছিলোঁ। এদিন দুদিনত হ'ব নোৱাৰে বাৰু, এইটো সৰুৰ পৰা সকলোৰে চেষ্টা লাগিব। তুমি ইয়াৰ পাছত আৰু ক'ৰবাত তুমি প্ৰশিক্ষণ দিবা নেকি? এটা যদি তুমি এতিয়া যোজনা যদি বনাই দিয়া, একো নহয়, তাত থাকিব দিয়া, আমাৰ চাউণ্ড আহি যাব। আমি তেখেতক আমাৰ এই মানপত্ৰখন প্ৰদান কৰিব আমি প্ৰদান কৰিব। আজি এসপ্তাহ ধৰি ইয়াতে বিহু আখৰা দিছে, কি অনুভৱ হৈছে? হয়, খুব ভাল লাগিছে। সকলোৱে খুব আগ্ৰহ কৰি শিকিছে নাচবোৰ। মই যিটো ভংগীমা দিওঁ বা যিখিনি মই পদচালনা বা নাচ শিকাওঁ, সকলোৱে খুব মনোযোগ দি শিকিছে। ভাল লাগিছে সকলোৱে ইমান যে আগবাঢ়ি আহিছে। যিহেতু তুমি যোৱা ৰাণী আছিলা, সেই বিহু ৰাণী হ'ব পাৰিব বুলি আশা কৰিছানে বাকীখিনি? হয়, সকলোৱে যদি কষ্ট কৰে, নিজৰ যদি ভংগীমাবোৰ নিজে যদি চাই আইনা আগত যদি খুব প্ৰেক্টিচ কৰে, সকলোৱে এদিন পাৰিব এই লতাশিলত বিহু ৰাণী হ'বলৈ। তুমিও আইনা আগত নাচিছিলা? হয়, ময়ো প্ৰেক্টিচ কৰিছিলোঁ। মই সৰুৰ পৰাই প্ৰেক্টিচ কৰিছিলোঁ। এদিন দুদিনত হ'ব নোৱাৰে বাৰু, এইটো সৰুৰ পৰা সকলোৰে চেষ্টা লাগিব। তুমি ইয়াৰ পাছত আৰু ক'ৰবাত তুমি প্ৰশিক্ষণ দিবা নেকি? এটা যদি তুমি এতিয়া যোজনা যদি বনাই দিয়া, একো নহয়, তাত থাকিব দিয়া, আমাৰ চাউণ্ড আহি যাব। আমি তেখেতক আমাৰ এই মানপত্ৰখন প্ৰদান কৰিব আমি প্ৰদান কৰিব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।